নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু ভিডিঅ'টো আজি আৰম্ভ কৰিছে একদম মানে গধূলি হ'ল 6:30 বাজিলে মাৰ দিদিম বাবুলে মোক কপি কৰি আছে তেল কৰি আছে আৰু ওলাই আহিলো যি বাবুল আছে এজন বেগত বহি আছে কিবা এটা কাম কৰি আছে তাৰ পিছতে আৰু কথাটো হ'ল কাইলৈ দাদাৰ বাৰ্থডে তো বাৰ্থডে কাৰণে মায়ে কেক এটা অৰ্ডাৰ দিবলৈ ক'লে কালি গাড়ী মটৰ আৱাজ আহি আছে কালি এজনে মই আহি পেলাই কেক এটা অৰ্ডাৰ দিলোঁ তো নিবলৈ আহিছোঁ মানে তো বাবলু আজি আহি পালেহি মাজুলীৰ পৰা মই বাবলুকে বোলো বৈ গাড়ীখনত মই আনিবলৈ ভাল হ'ব সেইকাৰণে ওলাই আহিলোঁ আহোঁতে দেৰি হ'ল পিছত 6:30 বাজিলে তো কেকটো ল'ম তাৰপিছত সেইকাৰণে বোলো ওলাই আহিছোঁ অকণমান ক'ৰবাত কিবা কিবি বাবলুক খুৱাই যদি আৰু খাম আৰু তাৰপিছত মনে মনে থাক দেই নকবি তই কালি পাৰোঁ মই কৈছোঁহে তোক তো কলিয়ে যে খুৱাব লাগিব কথা নহয় ন নকবি নকলে নানিবি তই বাবলুৱে নোখোৱাই হ'ব বাবলু নালাগে খাব হ'ব মই খুৱামগৈ এতিয়া গাড়ীখন ৰখাই প্ৰথমতে গড়াললৈ যাম বাবলু কিবা কাম আছে মানে আন্ধাৰে মুন্ধাৰে আজি মই ভিডিঅ' কৰিছোঁ ঠিক বাই বাই বোলে কিবা এটা লৈ আহিবি ঘৰ আহিটো পালোহি 8:30 বাজিলে এতিয়া যাম কিটচেনলৈ আৰু এজন নাই সেইজন বাবুৰ লগত ওলাই গৈছে বাবুৰ কিবা কাম এটা আছে তো অকলে যাবলৈ বেয়া পাইছে সেইকাৰণে তেওঁক লৈ গৈছে তেওঁক লৈ যোৱা আহিলোঁ আগে 8:30 বাজিছে মই এতিয়া যাওঁ পাকঘৰলৈ ঠিক আছে চাই থাকিব বনোৱা কাম হৈ গ'ল আৰু কি বনোৱা হ'ল আজি ভাতৰ লগত মায়ে বনালে দাইলতে মাছ দি পেলাই বনাবলৈ ক'লে মায়ে ধুনীয়াকৈ বনাই দিলে একদম মচুৰ দাইলতে 5 ফোৰণ তেল মাৰি শুকান জলকীয়া দি মাছ আৰু মই বনালোঁ পটলৰ ভাজি এখন বাকী ভিডিঅ' চুডিঅ' বেছি কৰা নাই কাৰণ মোৰ মোবাইলটো মানে তেওঁ চাৰ্জ কমি গ'ল আৰু লৰালৰিকৈ আপুনি সেয়া ওলাই গ'লোঁ আহি পাকঘৰত আকৌ মানে পাকঘৰতে আছোঁ কামত মোবাইলটো চাৰ্জত দিবলৈ থাকি গ'ল মোবাইলটো লগতে আছে তো সেইকাৰণে মানে চাৰ্জ দিবলৈ থাকি গ'ল আৰু ভিডিঅ' সেইকাৰণে বেছি বিশেষ কৰা নাই আৰু মায়ে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি দিলে তাৰমানে মাছৰ তেল পৰিব গাত মায়ে বোলে মই ফ্ৰাই কৰি দিওঁ মায়ে ধুনীয়াকৈ ফ্ৰাই কৰি দিলে তাৰপিছত দাইল বনালে ভাজি এখন মানে খাম আৰু 10টা বাজিব হৈছে এইবোৰ কি গাৰুটো দাগ লগাই পেলালে কিবা পেলাই আৰু অথনি কেকটো মানে একো নাই হোৱা কেকটো মানে ছাৰপ্ৰাইজ হয় মায়ে মানে কালি ক'লে তো মানে দাদাই গম নাপায় বৌকো কোৱা নাই মানে ছাৰপ্ৰাইজ মানে বৌৰ কাৰণে আৰু দাদাৰ কাৰণে কেকটো বোলে কেক এটা অৰ্ডাৰ দি দিবি তো সেইকাৰণে কালি মানে অথনি ওলাই যাওঁতে বেছি মানে ভালকৈ কথা ক'ব নহ'লে আৰু ওলাই যাওঁতে এনেকুৱা লৰালিকৈ ওলাই গ'লোঁ তো সেইকাৰণে মানে কথা ভালকৈ ক'বলৈ নহ'লে মায়ে কালি ক'লে কেক এটা অৰ্ডাৰ কৰি দিবি কালি গৈ পেলাই এজনে মই আমাৰ ইয়াতে অৰ্ডাৰ কৰি থৈ আহিলোঁগৈ কেজি হাতত তাৰপিছতে আজি সেয়া আনিবলৈ গৈছিলোঁ বাবুৰ লগতে বাবুক লৈ গ'লোঁ গাড়ীখন সি ঘৰতে আছে আজি আহিলে তাৰপিছতে কেকটো মানে ফ্ৰিজত ৰখা নাই ফ্ৰিজত থৈ দিলে আকৌ বৌয়ে কিছুমান দেখি যাব বনাই বাৰু ঘৰত দাদায়ো কিছুমান দেখি যাব তো সেইকাৰণে ৰুমতে থৈ দিছোঁ AC লগাই পেলাই ৰুমতে লগাই থৈ দিছোঁ 12টা বজাত কাটিম তো সেইকাৰণে মানে গম নাপায় AC নলগালে হৈ যাব বন্ধ কৰি দিয়া এচিটো ঐ বন্ধ কৰি থোৱা আছে বন্ধ কৰিলা নহ'লে আকৌ হেৰি হৈ যাব নহয় গলি যাব নহয় ফ্ৰিজত মানে ইমানেই বস্তু সোমাই আছে নোসোমাই মানে কেকটো সেইকাৰণে ৰুমতে এচিত লগাই থৈ দিছোঁ মানে একদম ছাৰপ্ৰাইজ দেৰিকৈ কাটিম দেৰিকৈ মানে 12টা বজাত ভাত পানী খাই মেলি এই হেৰিখন আনি থ'ব লাগিছিলে টেবুলখন এঘাৰটা 15 ভাত খাই মেলিতো আজৰি মাছ কি আনিছিলে দাদা মানে বৈ আনিব লাগিছিলে মাছ আৰি মাছ ন ইমান সোৱাদ নহয় মাছটো মায়ে তাতে দাইলত পূৰা 5 ফোৰণ দি লাষ্টত অকণমান নেমু দি ল'লোঁ মজা লাগিলে এতিয়া 11টা 15 হৈছে কেক কাটিবলৈ 12টা বজালৈ 45 মিনিটমান আছে বহি আছোঁ এইফালে কেকটো ইয়াত থৈ দিছোঁ ব'লা তুমি সজোৱা মেলা কৰিব লাগে দাদাৰ বাৰ্থডে বোলে কিবা এটা কৰোঁ চলো আজা প্লিজ হেল্প মি প্লিজ হেল্প
12টা বজা নাই, 11:57 হৈছে। ফোন কৰিম আৰু এইফালে কেকটো ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ। আৰু ইমান ধুনীয়া লাগিছে ন কেকটো, মানে কালাৰটো বিৰাট ধুনীয়া লাগিছে মানে। আৰু দাদাই মানে ভেনিলা বেছি ভাল পায় কাৰণে সেইকাৰণে ভেনিলা ফ্লেভাৰতে দি দিছোঁ। 12টা বজা নাই, ৰেডি কৰি থৈছোঁ। মাৰ ছাৰপ্ৰাইজ প্লেন। সেইখন কি কৰা? মায়ে দাদালৈ ফোন কৰি আছোঁ। ক'ত এতিয়া দাদাই ফোন ৰিচিভ কৰা ভৰসা নাই মানে তাত জ্বলিব নচলিব। তাত লগাই দে, এডালে লগাই। মাৰ ছাৰপ্ৰাইজ প্লেন এইটো। বহুত গ'ল মায়ে লগাই দিলে। Happy birthday to you. Happy birthday to you. Happy birthday dear Dada. Happy birthday to you. Happy birthday to you. ৰিটায়াৰ হ'বলে 3 বছৰহে আছে। কি কৰিম? ধৰি থাকিলে হ'ল মানে। চাই দিব দেখিব ন, কেমেৰাটো হাত নলগাব, এইফালে ধৰি থাকিলে হ'ল। এইটো সেইটো ডিঙিত ধৰ। মই দিম ৰ, থচোন তাতে তইটো ধৰ। ধৰকচোন তো মাতক। কেনেকৈ লৈছে? ব্লেকটোৱে পচন্দ কৰিছে। নাখাবলৈ কৈছিলোঁ যে সেইকাৰণে পৰিলে। হৈ গ'ল, ৰাতিলৈ হৈ গ'ল বাৰ্থডে। আকৌ কাইলৈ আজিলৈ খতম। 12:20। আকৌ ভিডিঅ'টো কাইলৈ কণ্টিনিউ কৰিম। বাৰ্থডে ৰাতিপুৱাৰ পৰা কাইলৈ আৰম্ভ হৈ যাব আৰু। হয় নাই 12:20। এতিয়া মই শুওঁ। 12:30 বাজিলে বৈদ্য টোপনি আহিছে। এজনতো টিভি চাই থাকিব এতিয়া। বাই বাই, গুড নাইট। কাইলৈ লগ পাম। গুড মৰ্ণিং। আকৌ আজি ৰাতিপুৱাতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু ৰাতিপুৱা উঠি চাহ তাহ খাই মেলি এতিয়া 9:15 হ'ল। মা গৈছে ওপৰলৈ, পাপা গা ধুইছে। তাৰপিছতে আজি যিহেতু দাদাৰ বাৰ্থডে, কালি কৈছিলে তো বাৰ্থডে কাৰণে আৰু মায়ে মানে ঘৰত সকলোৰে মানে কিবা এটা অকেজন থাকিলে বনায়। এইফালে দেখিছে বস্তু পূৰা মানে ওলাই আছে কিবা কিবি। মায়ে পৰাঠা বনাব লৈছে, তো অকণমানকৈ ৰেডি কৰি আছে আৰু। তো মোক ক'লে আলু দুটা বইল কৰ। তাৰপিছত আলু বইল কৰি মানে উঠাই দিছোঁ। পিছলটো খোল খোৱা নাই। তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু মায়ে এফালে পৰাঠা বনাবলৈ আটা লৈছে, তাতে বইল কৰি লোৱা আলু দুটা দি দিছে। আৰু ভালকৈ মানে ৰুকি ল'ব দেই পাৰিলে। মানে কি হয়, কেতিয়াবা পিটিকি থাকিলেও মানে পিটিকি দিলেও আলুটোৰ মাজত কেতিয়াবা টুকুৰা থাকি গ'লে বেলিবলৈ বহুত দিগদাৰ হৈ যায়, ফাটি যায় মাজতে। আৰু লগত দিছে কেইটামান গোটা জিৰা, অকণমান চিলি ফ্লেক্স আৰু কেঁচা জলকীয়া আৰু মিহি মিহিকৈ কুটি লোৱা কেঁচা ধনিয়া পাত। এতিয়া ভালদৰে মঠি ল'ব, চাব যাতে বেছি মানে টান নহয় আৰু বেছি কোমলো হ'ব নালাগে। এতিয়া অলপ ৰিফাইন তেল দি সানি লৈ প্ৰায় 5 মিনিট মান ৰাখি থ'ব। আৰু তেলটো আপোনালোকে আটা মঠোতে আৰম্ভণিতে দিব পাৰে দেই। আৰু 5 মিনিটৰ পিছত মায়ে এফালে লাডু কৰি পুৰা ধুনীয়াকৈ বেলি আছে, আৰু মই এফালে এটা এটাকৈ ঘি দি পৰাঠাকেইটা বনাই লৈছোঁ। আৰু পৰাঠাত ঘি নহ'লেতো খাই একেবাৰে টেষ্ট নালাগে। কিছুমানে ৰিফাইনতো বনায়, কিন্তু ৰিফাইনত যিটো মানে টেষ্ট আচলতে
আৰু ঘিউটোত মানে বেছি ভাল লাগে আৰু কিনেও ৰিফাইনটোত প্ৰায়লে মানে পৰাপক্ষত মানুহে এৰাই চলিব লাগে যিমান পাৰে তো সেইকাৰণে আৰু পৰাঠাটোৰ মেইন ঘিউৱে আৰু ঘিউতে সেইকাৰণে পূৰা অকণ মানে দি ভাজি লৈছোঁ আৰু পৰাঠা দৈৰ লগত বেছি ভাল লাগে খাই কিন্তু আজি দৈ নাছিলে তো মায়ে ক'লে বাদামৰ চাটনি অকণমানকৈ বনা বাদাম নহৰু নৰসিংহ পাত আদা নহৰু জলকীয়া গোটেইকেইটা দি অকণমান চাটনি বনালোঁ একো নাই বাৰু আজি চাটনিৰ লগতে ধুনীয়াকৈ চলি যাব কিন্তু বেয়া নালাগে আৰু লাষ্টত অকণমান গোটা জিৰা শুকান জলকীয়া দি তেল মাৰি ওপৰতে মায়ে দি দিবলৈ ক'লে কিন্তু খাই বিৰাট টেষ্ট লাগিলে চাটনিৰ লগত হ'লেও আৰু দাদাৰ বাৰ্থডে বুলি মাৰ আইডিয়া মতে বনোৱা পৰাঠা একদম লগত চাটনি ৰেডি আজি ব্ৰেকফাষ্ট কৰি আজৰি হোৱালে 12টা বাজিলে মায়ে এনেকুৱা হ'ল যোৱা মায়ে এনেকুৱা মজা পৰাঠা বনালে আজি দাদাৰ বাৰ্থডে বুলি ভাল লাগিলে খাই পেলাই তো এখন বনাই বুলি কওঁতে 12টা বাজিলে এতিয়া বৌয়ে মাংস বনাই আছে সেইকাৰণে তুমি অকণ বনাই লোৱা বুলি অকণমান বহি লওঁ তাৰপিছত বনামগৈ আৰু মাছৰ জোল বনাবলৈ কৈছে বৌয়ে মাছৰ জোল বনাম ভাজি কিবাখন বনাম লগত আৰু কিবা কিবি বনাওঁ যদি চাই লওঁ অকণমান ৰৈ দেৰিকৈ যাম পাকঘৰলৈ ভাল লাগিছে ভাল লাগিছে খানা বনাই মেলি যিটো ফাৰ্ষ্ট ওলাইছোঁ ভাল লাগিছে ভাল লাগিছে আৰু আজি দুপৰীয়াৰ ভাত সাজত মাছ বনাইছিলোঁ বিলাহী জাতিলাওৰ লগত আৰু ভাজি এখন আৰু আগবেলাৰ বনোৱা সেয়া চাটনি আছেই ন বাকী আজি দাদাৰ বাৰ্থডে বুলি বৈ মটন বনাইছিলে গ্ৰিল ফিছ আৰু লগত কাষ্টাৰ্ড সিমানেই গতিকে বাৰ্থডে ভাত সাজ গোটেইকেইটা একেলগে বহি ধুনীয়াকৈ খাই লওঁ খাই মেলি একদম দেৰিকৈ আপোনালোকক লগ পাই আছোঁ গতিকে চাই থাকিব ভিডিঅ'টো গুড ইভিনিং সকলোকে 6টা বাজিছে অথনি ভাত পানী খাই মানে চিধা বাচন চাচন ধুই মেলি আজৰি হৈ 4টা বজাৰ পৰা 5:30লৈকে একদম 1.5 ঘণ্টা পূৰা ভিডিঅ' এডিট কৰি মানে আপলোড কৰা নাই বাৰু মানে সেইখিনি কৰোঁতে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান তাত লাগিলেও খোৱা নহ'লে তো সেইটো কামতে ব্যস্ত হৈছিলোঁ কাৰণে ভিডিঅ' চিডিঅ' কৰা নাই আৰু এতিয়া গা পা ধুই গোঁসাই ঘৰত চাকি থাকি জ্বলাই মেলি আহিলোঁ এতিয়া মাহঁতক চাহ তাহ দি মেলি 2টা চাগে খোজকাঢ়িবলৈ ওলাই যাম গধূলি খোজকাঢ়িবলৈ ওলাই যোৱা হয় যিহেতু খোজকাঢ়িবলৈ ওলাই যাম বাকী ভিডিঅ'টো আকৌ মই দেৰিকৈ কণ্টিনিউ কৰিম এতিয়া মাহঁতক চাহ তাহ দিলোঁ এবাৰ গুড ইভিনিং যাওঁ এতিয়া খোজকাঢ়িবলৈ আমি 2টা খোজকাঢ়ি জল্দি আহিমগৈ কাৰণ পাপা ঘৰত অকলে আছে দাদা বহুত নাই মাটো ওলাই যাব সেইকাৰণে জল্দি গৈ জল্দি আহিমগৈ হেল্ল' আছে আৰু গধূলি এফালে খোজকাঢ়ি আহি মেলি 2টাই ভাবিলোঁ ঘৰলৈও কিবা 2টামান লৈ যাওঁ কেতিয়াবা মিঠাই নহ'লে কেতিয়াবা নিমখে কিবা এটা লৈ যাওঁ আৰু সেয়া তেতিয়া নিমলৈ দোকানতে সোমালোঁ তাৰপিছত ঘৰত লগ পামগৈ আজি খোজকাঢ়ি সোনকালে পালোঁহি আধা ঘণ্টা 40 মিনিটমান লাগিলে মানে আজি খোজকাঢ়িবলৈ বেছি মন যোৱা নাই মানে আৰু ভালকৈ আজি ভাত খাই সেয়া নুশুলোঁ ভিডিঅ' এডিট কৰা লাগিলে অকণমান বোলো খোজকাঢ়িবলৈ মন যোৱা নাই সোনকালে গুচি আহিলোঁ বস্তু কেইটামান ল'বলগীয়া আছে আলু চালু 2টামান নাই লৈ পেলাই এতিয়া বাজিছে 7:10 অকণমান তাৰপিছত আহোঁতে আকৌ ঘৰতো সোমাই আহিলোঁ এতিয়া অকণমান আধা ঘণ্টা 45 মিনিটমান অকণমান ৰেষ্ট লওঁ তাৰপিছত যাম আৰু পাকঘৰলৈ টিভি চিভি চাম এনেই অকণমান থাকোঁ আৰু আকৌ 1 ঘণ্টাৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু এজনে বনাই মেলি অকণমান কিবা কিবি হেল্প কৰি দিলে তাৰপিছতে জিকা ভাজি অকণ বনালোঁ দাইল বনালোঁ তেনেকৈ বনাই মেলি হৈ গ'ল আৰু একদম চিম্পুলকৈ খাম কাৰণ দিনত যিহেতু মাছ মাংস অকণমান খোৱা হ'লেই ভালকৈ এতিয়া অকণমান চিম্পুলকৈ বেছি একো বনোৱা নাই মানে বিশেষকৈ তাৰপিছতে এজনে বনালে পাপৰ চাপৰ তেনেকৈ আৰু বনাই মেলি হৈ গ'ল আৰু বাবলুক আজি মায়ে ভাত খাবলৈ মাতিছিলে সি দুপৰীয়া নাছিলে সেইকাৰণে আজি ৰাতিকৈ এতিয়া বাবলু ভাত খাবলৈ মাতিছে সি আকৌ ওলাই গৈছে কাম এটাত অহা নাই বাৰু এতিয়ালৈকে আৰু টাইম হোৱা নাই 9টামান বাজিছে আৰু ভাত খাবলৈ যিহেতু টাইম আছেই ভিডিঅ' চিডিঅ' সেইকাৰণে বিশেষকৈ কৰা নাই মানে আছোঁ পাকঘৰতে অকণমান কাম কিবা কিবি কৰি মেলি বস্তু চব সামৰি মেলি আছোঁ বাচনবোৰখিনি ধোৱা মেলি সেইখিনি সামৰি মেলি আছোঁ মানে আৰু পৰিমল হাজৰিকা আহি বাৰ্থডে কেক কাটি আছে বাৰ্থডে কেক কাটি আছে বোলো বাৰ্থডে কেক খাই আছে বাৰ্থডে বয় নাই কেনেকুৱা কেক ভাল নাই ভাল লাগিলে বহুত ভাল লাগিলে কেকটো খাই আজি আপলোড কৰা ভিডিঅ'টো ইমানেই কমেণ্ট আহিছে লাভ ষ্টৰি দিয়া নাই ইমান চতুৱাব নাপায় ভিডিঅ' নাচাওঁ আমুক তামুক এনেকুৱা মানে ইমানেই গালি শুনিছোঁ এই মানুহজনে ভিডিঅ'টো বনাবলৈ কৈ আছোঁ বনোৱা নাই কথাটো গুৰুত্ব দিয়া নাই কিন্তু নেক্সট উইকত বনাম এই নেক্সট উইকত বনাম একদম ফাইনেল বনাম বনাবানে তই এনেও দে বিবেকৰ পৰা লাষ্টটো বনাম কিমান দিনৰ পৰা কৈছা যে এবছৰ হ'ল আৰু কেলৈ তোক বাহিৰত খোৱা নকৰোঁ
কৈছোঁ লাভ ষ্টৰিটো বনাম তোৰ লগত ওলাবি হ'ব তই শুনি থাকিব নালাগে হা অঁ ষ্টেণ্ডাৰ্ড লৈ ল'ম ড্ৰোন লৈ যাম হ'ব ড্ৰোন লৈ পেলাই কি লাভ ষ্টৰি বনাবি যদি নদী পাৰ খোজকাঢ়ি একদম ব্ৰহ্মপুত্ৰ ইপাৰ পাৰ হৈ আহিম তুমি কৈছে দেখিছা ভাত খোৱা নাই 10টা ভাত আজি সোনকালে বনাই হ'ব 9টা বজাতে বনাই হ'ব হ'ব দে বাকীখিনি কাইলৈ খাবি দে ভাত খাব হ'ল তোক গা জানিবলৈ মাতিছে যাবি নাই এতিয়া গা জানিবলৈ মাতিছে ন যাবি নাই লখিমপুৰ ঢকুৱাখানা মাজুলী ঢকুৱাখানাটো ওচৰে হয় ঢকুৱাখানাটো ওচৰে হয় ন এঘণ্টা ৰাস্তাহে থকাকেও মাতিছে যাবি নাই এতিয়া ঢকুৱাখানাটো ওচৰ হয় যাব পাৰি লখিমপুৰটো কাৰণে অকণমান ভাবিব লাগে বাৰু লখিমপুৰলৈ যাম এই বছৰতে ঢকুৱাখানাটো কাৰণে নালাগে মানে ডাইৰেক্ট লগ পামগৈ তেতিয়াহ'লে গাছ নাথাকেগৈ আৰু ঘৰত থাকিব ন ঘৰৰ পৰা লৈ তথাপিতো আনিবগৈ মানে সেইটো আনি পেলাই ঘৰত ধুনীয়াকৈ কাটি মেলি থৈ দিলে হ'ল এদিন নহয় এদিন যাম সেই লখিমপুৰ গৈ মাজুলী ঢেকীয়া কি ঢকুৱাখানা যোৱালে সেইকেইটা গা যোৱা নাথাকে আৰু কি হ'বগৈ বাঁহ ইমান ধুনীয়াকৈ ভিডিঅ'টো কমেণ্ট দিছে আমাৰ ইয়াত আছে আহিবা থকাকৈ নামবোৰ পাহৰি থাকিলোঁ মই এতিয়া কমেণ্টত ক'বলৈ বাজিব হ'ল আজিকালি মোক ঠাট্টা কৰি থাকে গম পায়নে নিজেতো ভিডিঅ'কেইটা কওঁ যে কেতিয়াবা তুমিও ষ্টাৰ্ট কৰিবা কেতিয়াবা মাজে মাজে তুমিও কথা ক'বা নিজেও নকৰে মই ভিডিঅ'ৰ মোবাইলটো কি কয় অন কৰি পেলাই ভিডিঅ' কৰিব ল'লে মোক আকৌ নকওঁ আৰু এতিয়া নিজেতো নকৰাই মোক কেনে হাঁহি থাকে হয়নে আৰু ভাত পানী খাই আহিলোঁ 11টা বজাত আহিলোঁ এতিয়া 12টা বাজিব হ'ল মানে মুখাচাখন লগাই দিছে চাই পেলাই ভাল লাগিছে সেইখনকে চাই আছোঁ সেইকাৰণে বাকী বাবলু গ'ল ভাত পানী খাই মেলি আৰু আজি দিয়া মানে যিটো আপলোড কৰিছিলোঁ সেইটো ভিডিঅ'টোত মানে বহুতেই কমেণ্ট কৰিছে লাভ ষ্টৰি দিয়া নাই কিবা কিবি কৈছে এইটো মাহতে দিম আৰু মইতো ৰেডিয়ে থাকোঁ বনাবলৈ কিন্তু এই মানুহজনৰ কাৰণে মই ভিডিঅ'টো একদম দিবলৈ দেৰি হৈ গৈছে দিবানে দিবা চিয়'ৰ হাঁহি দিয়ে মায়ে মানে অলপ গালি পাই গৈছে ভিডিঅ'টো নিদিয়ক কেলৈ মানুহে ইমান বিচাৰি আছে আমুক তামুকে মই দিবলৈ একদম ৰেডি কৰি থাকোঁ যে ব'লা ভিডিঅ'টো বনাওঁ আমুক তামুক তেওঁ ক'ব কি কিনো ক'ম আৰে লাভ ষ্টৰিটো বনাবলৈ নিজৰ লাভ ষ্টৰিটো ক'বলৈ কিনো ক'ম বা মই সুধিব লাগে নি মোক ক'ব তুমিয়ে ক'বা মই অকলে ভাল পাইছিলোঁ নি মই অকলে কৈ থাকিব লাগে মই অকলে কৈ থাকিলে বা আপোনালোকে কি ভাল পাব বাৰু শুনিবলৈ কওকচোন মই যদি গোটেইখিনি কথা ময়ে কৈ থাকোঁ মইতো অকলে ভাল পোৱা নাই গতিকে দিম এইটো মাহতে দিম একদম চিয়'ৰ দিম চিয়'ৰ নিদিব ল'লে মানুহে আৰু ভিডিঅ' চোৱা বাদ দিব আৰু আমাৰ মায়ে কৈছে তহঁতৰ ভিডিঅ' চোৱা বাদ দিব আৰু মানুহে ভিডিঅ' চিডিঅ' খুজি থাকিলে নিদিও একদম চিৰিয়াছলি কৈছোঁ দিম বাৰু সঁচাকৈ দেৰি হৈ গৈছে বহুত দিনৰ পৰা আপোনালোকে কৈ আছে ইমান মৰম দিছে আৰু ইমান ৰিকুৱেষ্ট কৰিছে তথাপিতো মানে এই মানুহটোৱে কথাষাৰ গুৰুত্ব দিয়া নাই বাৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিওঁ বাৰ্থডে ভিডিঅ' লগ পাম নেক্সট এটা ভিডিঅ'ত চাই থাকিব আৰু টাটা বাই বাই গুড নাইট